ছটাই কমলা জায়মলা ৰহিমলা ৰামতী ৰতী বাহপাতি বিচন্দৈ সৰুমতী এইকেইটা নাম আপোনালোকে কেতিয়াবা শুনিছেনে? যদি শুনা নাই মই আপোনালোকক কৈ আছোঁ। তাৰ আগতে কৈ থওঁ যে আমি সোণোৱাল কছাৰীসকলৰ শব্দৰ প্ৰয়োগেৰে এটা নতুন গানৰ কাম কৰি আছিলোঁ আৰু উক্ত গানটো কালি আমাৰ অন্যখন পেজ আছামিজ ৰিয়েক্টৰ পেজখনত আপলোড দিছোঁ। গতিকে মান্য ভাষা আৰু সোণোৱাল কছাৰী শব্দ প্ৰয়োগেৰে বনোৱা উক্ত গানটো আপোনালোকে এবাৰ শুনিব। আপোনালোকৰ ফেচবুকত গৈ আছামিজ ৰিয়েক্টৰ বুলি চাৰ্চ কৰিব আৰু লগে লগে আমাৰ উক্ত পেজখন পাই যাব আৰু আমাৰ পেজত কালি আপলোড দিয়া উক্ত নতুন গানটো আপোনালোকে শুনিব বুলি আশা কৰিলোঁ। আপোনালোকক কি কৈছিলোঁ? ছটাই কমলা জায়মলা ৰহিমলা ৰামতী ৰতী বাহপাতি বিচন্দৈ সৰুমতী এইকেইটা নাম আপোনালোকে শুনিছেনে বুলি আপোনালোকক সুধিছিলোঁ। আপোনালোকে বৰদৈচিলা নামটো শুনিছে। বৰদৈচিলাৰ 9জনী সখীয়েক আছিলে আৰু সেই 9জনী সখীয়েকৰ নামেই হৈছে উক্ত নামকেইটা, অৰ্থাৎ ছটাই কমলা জায়মলা ৰহিমলা ৰামতী ৰতী বাহপাতি বিচন্দৈ আৰু সৰুমতী এই কেইজনী হৈছে বৰদৈচিলাৰ সখীয়েক। আমাৰ সোণোৱাল কছাৰীসকলৰ হুঁচৰিত যিডাল টকামাৰি ব্যৱহাৰ কৰা হয় সেই টকামাৰিডালত 9টা পাত থাকিব লাগে। সেই 9টা পাত কিয় হ'ব লাগে আপোনালোক হয়তো বহুতেই জানে বা বহুতেই নাজানে। এই যে আমাৰ সোণোৱাল কছাৰীসকলৰ হুঁচৰিত ব্যৱহাৰ কৰা টকামাৰিডালৰ 9টা পাত থাকিব লাগে, সেই 9টা পাতে এই বৰদৈচিলাৰ 9জনী সখীয়েকক প্ৰতিনিধিত্ব কৰে, অৰ্থাৎ এই 9জনী সখীয়েকৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় হুঁচৰিত ব্যৱহাৰ কৰা টকামাৰিৰ 9টা পাত। তদুপৰি আমাৰ টকামাৰিডালত 4টা খুঁটি থাকিব লাগে। সেই 4টা খুঁটিয়েনো কিহৰ প্ৰতীক বা কি বুজায় সেই কথাটো আপোনালোকে জনাটো দৰকাৰ। সেই 4টা খুঁটিয়ে আমাৰ চাৰিমুঠি জীৱক প্ৰতিনিধিত্ব কৰে, অৰ্থাৎ চাৰিমুঠি জীৱৰ প্ৰতীক হৈছে টকামাৰিডালৰ 4টা খুঁটি। আকৌ এবাৰ আপোনালোকক কৈছোঁ, আমাৰ যি সোণোৱাল কছাৰীসকলৰ হুঁচৰিত ব্যৱহাৰ কৰা টকামাৰিডালৰ যি 9টা পাত থাকে সেই 9টা পাতে বৰদৈচিলাৰ 9জনী সখীয়েকক প্ৰতিনিধিত্ব কৰে, অৰ্থাৎ 9জনী সখীয়েকৰ প্ৰতীক হিচাপে উক্ত 9টা পাত আমাৰ সোণোৱাল কছাৰীসকলৰ হুঁচৰিত থাকে। আৰু সেই বৰদৈচিলাৰ 9জনী সখীয়েক হৈছে ছটাই কমলা জায়মলা ৰহিমলা ৰামতী ৰতী বাহপাতি বিচন্দৈ আৰু সৰুমতী। তদুপৰি আৰু এষাৰ কথা কওঁ, আমি গৰু গা ধুৱাওঁতে আমি 9ডাল ছাট ব্যৱহাৰ কৰোঁ। সেই 9ডাল ছাটো এই 9জনী সখীয়েকক প্ৰতিনিধিত্ব কৰে। গতিকে আমাৰ হুঁচৰিৰ টকামাৰিডালত কিয় 9টা পাত আৰু 4টা খুঁটা থাকে আপোনালোকে বুজি পালে বুলি ভাবিলোঁ। আজিলৈ সামৰিলোঁ, ধন্যবাদ।